প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী য'ত যাব যেতিয়া যাব যাব আহিব ইলেকশ্যন টাইম আছে আহিব লাগিব অসমৰ মানুহবিলাক ঠগিব লাগিব আকৌ একবাৰ বিজেপি পাৱাৰত আনাৰ চেষ্টা কৰিব ডাঙৰ ডাঙৰ মিছাৰ পোলাপন্থী দি যাব তো হয় আমি এইটো ঘোৰ বিৰোধিতা কৰি আছোঁ হেমন্ত বিশ্ব শৰ্মা যিটো কৰি আছে তেখেতৰ কবৰ নিজে খুদি আছে আৰু আমাৰ ইয়াৰ মানুহৰ বদুৱাই প্ৰাইম মিনিষ্টাৰেও নিজৰ কবৰ খুদি আছে বদুৱা লাগিবই লাগিব আজি লাগক কালি লাগক শিক্ষা দিব লাগে জিহাদৰ কথা কি আছে ভাই শিক্ষা দিওঁ ভাল থাকি ভাল শিক্ষা দিওঁ চবে ৱেলকাম কৰিব আজি মানুহ চবে জানে জিহাদ আপোনাৰ যিমান ভালেই হওক ইছলামী হিচাপে কিন্তু মানুহ এলাৰ্জিক আছে আমি এই কথাটো ক'ব নালাগে না মুখ্যমন্ত্ৰীয়ে কি কৈছে তেওঁলোক জেলত দি দিব যদি 3 বছৰ 4 বছৰ কাৰণে জেলত দি দিয়ে তাত জিহাদ কৰিব নেকি অলপ কম মাতক না অলপ কম মাতি নিজক বাচাই লৈ যাওক যদি চিন্তা থাকে কমো বাচিব মানুহ বাচিব প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী য'ত যাব যেতিয়া যাব যাব আহিব ইলেকশ্যন টাইম আছে আহিব লাগিব অসমৰ মানুহবিলাক ঠগিব লাগিব আকৌ একবাৰ বিজেপি পাৱাৰত আনাৰ চেষ্টা কৰিব ডাঙৰ ডাঙৰ মিছাৰ পোলাপন্থী দি যাব তো হয় আমি এইটো ঘোৰ বিৰোধিতা কৰি আছোঁ হেমন্ত বিশ্ব শৰ্মা যিটো কৰি আছে তেখেতৰ কবৰ নিজে খুদি আছে আৰু আমাৰ ইয়াৰ মানুহৰ বদুৱাই প্ৰাইম মিনিষ্টাৰেও নিজৰ কবৰ খুদি আছে